Hello everyone, welcome back to my another vlog. আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া মই উলাই মেলি লৈছো ৰাতিপুৱাতে ওচৰৰ পূজাখনত আজি যেহেতু সৰস্বতী পূজা খৰাই দিলুংগে। এয়া কিন্তু যাৰ স্কুলৰ পূজা, কাৰণ মই আজৰি হওঁ মানে আকৌ ওচৰৰ পূজাখনৰ পুৰোহিতজন গ'লগে। গতিকে মই ৰিক্সা এখন লৈ আহি যাৰ স্কুললৈকে আহিলো, তাতে ধুনীয়াকৈ অঞ্জলি ললো। এয়া হোম ভাঙিছিলে, হোম শেষ হৈছিলে, গতিকে হোমৰ ফুটো পালো আৰু ধুনীয়াকৈ অঞ্জলি দিলো, প্ৰসাদ খালো। তাৰ পাছতে একেবাৰে আকৌ দৌৰি ধাপৰি গৈ ওচৰৰ পূজাখনত ভোগ খালুংগে। মানে কৈ গৈছিলো যে ইয়াত আহি মই খিচিৰি ভোগ খামহি, আৰু ইয়াত চাওকচোন লিজা আৰু মই ইয়ালৈকে আহিলো আৰু ইয়াতে ধুনীয়াকৈ খালো। বহুত আছিলে খিচিৰি, লেবৰা, তাৰপিছতে বেঙেনা ফ্ৰাই, অম্বল, পায়স, এনেকৈ বহুত কিবা কিবি। এয়া খাই মেলি আকৌ বলক ঘৰলৈ যাওঁ, কিবা এটা বনাওঁগৈ, অকণমান দেখাই দিওঁ। বহুত ধুনীয়া হৈছিলে দেই খানা, আৰু এয়া অকণকৈ দেখাইছোঁ। বৰ বেছি আজি ক'তো মই ভিডিঅ' কৰা নাইকিয়া। এতিয়া আহিছোঁ মই কিটচেনলৈ। এতিয়া 3টা বাজিব হ'ল, কাৰণ আজিতো আছিলে সৰস্বতী পূজা। যাৰ স্কুললৈও গ'লোঁ, অকণমান তাতো ৰ'লোঁ, আৰু আমাৰ ওচৰতে যিখন পূজা হয় ক্লাব ঘৰত, তাতে খিচিৰি খালোঁ। আৰু সেইবিলাক বাৰু দেখুওৱা নাইকিয়া। এতিয়া বনাওঁ মুগ দালি হালোৱা। কাইলৈ যাৰ মানে পূজা এভাগো আছে, বোলো হালোৱা অলপ বনাই থওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিন্তু মই মুগ দালি নিদিয়াকৈনো কেনেকৈ পটাপট বনাব পাৰি, বলক আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। যদি ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো তুমি অল কৰি দিব। 1.5 কাপ লৈছোঁ, 2 কাপো ল'ব পাৰে, মই 1.5 কাপ লৈছোঁ। এইখিনি মই এতিয়া ধুই ল'ম। এনেই তিয়াই থৈ দিব পাৰি কোমলি যোৱালৈকে, কিন্তু মই যিহেতু নথলোঁ গতিকে এনেকৈয়ে বনাওঁ। আৰু ৰ'ব বনোৱাৰ আগতে মগু দালিখিনি ধুই লওঁ, সেইটো আকৌ নকলোৱে নহয়, নহ'লে ভাবিব মই ডাইৰেক্ট এনেকৈয়ে ভাজি দিলোঁ। এয়া দেখিছেনে, একেবাৰে চাফা পানী ওলোৱালৈকে পটাপট ধুই লৈছোঁ। আৰু তাৰপাছত অকণমান শুকুৱাই ল'ব লাগিব, কাৰণ এতিয়াতো ৰ'দ গ'লেই। এয়া কাপোৰ এখনতে মেলি দিছোঁ আৰু ধুনীয়াকৈ মোহাৰি পেলাই শুকুৱাই লৈছোঁ। আৰু এতিয়া এয়া দেখিছে নহয়, কেৰাহীটো উঠাই দিছোঁ আৰু তাতে মগু দালিখিনি ধুনীয়াকৈ ভাজি ল'ম, যাতে পানীটো একেবাৰে নাথাকে আৰু ধুনীয়াকৈ মিক্সিত গুড়া কৰিব পৰা হোৱালৈকে। আৰু মগু দালি ভাজোঁতে এটা ধুনীয়া গোন্ধ ওলায়, গতিকে এয়া চাওক মই ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু সেই ফুৰফুৰীয়া গোন্ধটো ওলোৱাৰ পাছত আৰু বেছি সময় ভাজিব নালাগে, গম পাবই তেতিয়া যে মগু দালিখিনি ভজা হৈ গৈছে। এয়া চাওকচোন, এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু এতিয়া অকণমান ঠাণ্ডা হোৱাত লৈ লৈছোঁ মগু দালিখিনি মিক্সিৰ জাৰটোত, দেখিছেই নহয় ধুনীয়াকৈ গুড়া কৰি লৈছোঁ। আৰু বলক তাৰ পিছৰ প্ৰচেছটোত এয়া ঘিউ দিছোঁ আৰু অকণমান পিছত ৰিফাইনো দি দিছোঁ দেই। অকণ বেছিকৈ লাগে যিহেতু, ঘিউ বা ৰিফাইন যিহঁতে নবনাওক অকণ বেছি হ'লে বেছি ভাল হয়। দিছোঁ 1 চামুচ বেচন, 3 চামুচ চুজি, সেইখিনি ভজা যোৱাত দি দিছোঁ মগু দালি পেষ্ট যিখিনি গুড়া কৰি থৈছিলোঁ সেইখিনি। একেবাৰে সহজ। আৰু এয়া দিছোঁ চেনি মই 1 কাপতকৈ অকণ কমেই দিছোঁ, আৰু ভালকৈ ভজা যোৱাত গোটেইখিনি দি দিছোঁ। চেনি দিলে সাৱধান আকৌ দেই, মানে এয়া হৈ যায়, দেই যায়, গতিকে খুব কম জুইত লৰাব। আৰু পানী দিছোঁ আন্দাজ অনুসৰি, পানী পিছে আৰু অকণ লাগিছিলে। আৰু পাউডাৰ গাখীৰ দি দিছোঁ, ঘুটিও দিব পাৰে, মই এনেই দি দিছোঁ, বা অকল গাখীৰতো বনাব পাৰে। মই পিছে গাখীৰখিনি ফ্ৰিজত ঠাণ্ডা হৈ আছিলে কাৰণে এনেকৈয়ে দিলোঁ, আৰু অলপ ঘিউ দি দিছোঁ হোৱাৰ আগে। আৰু তাৰপিছত ড্ৰাই ফ্ৰুটছখিনি দিবলৈ যিহেতু পাহৰিলোঁ, এনেই ওপৰতে এনেকৈ দি লৰাই বগৰাই নমাই থৈছোঁ। আৰু অকণমান লিকুইড হৈ মানে পনীয়া হৈ থকা হ'লে আৰু চাগে বেছি ভাল হ'ল হয়, কিন্তু প্ৰথমবাৰ বনাইছোঁ, ভালেই লাগিছে খাবলৈ, যে বেলেগ টেষ্টি হয়। আৰু ঘৰত কাইলৈ পূজা এভাগো আছে, মানে যাৰ ঘৰত, মই বোলো অকণমান হালোৱা এনেকৈ বনাই থওঁচোন, ব্ৰতত খাবলৈও ভাল লাগে, গোঁসাই আগতো অকণ আগবঢ়াব পৰা যাব। আৰু তেন্তে আজিলৈ আহোঁ।